মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ বৃত্তৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান MCQ আলোচনা কৰিম। কুৱেশ্যন 1 চোৱা, 2019 চনত আহিছিলে এটা বৃত্তৰ বৰ বেছি ডেছ ডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে। চোৱা চে এইটো হ'ল বৃত্ত, হয়নে? আৰু বৃত্তৰ হ'ল এইটো কেন্দ্ৰ O বিন্দু। এতিয়া চোৱা এই কেন্দ্ৰৰ মাজেৰে যিডাল জেহ যায় সেইটো হ'ব বেহ, হয়নে? চে এ ধৰা বি ধৰা। এতিয়া এই এ বিন্দুত এডাল তুমি স্পৰ্শক টনা, আকৌ এই বি বিন্দুত এডাল স্পৰ্শক টানা। চোৱা এই এ বিন্দুত আৰু বি বিন্দুত যে আমি স্পৰ্শক টানিলোঁ, এই স্পৰ্শক দুডালেই হ'ব সমান্তৰাল স্পৰ্শক। গতিকে আমি দুডাল পাইছোঁ, হয়নে? উত্তৰটো হ'ব আমাৰ অপশ্যন বি। কুৱেশ্যন 2 চোৱা, 2020 চনত আহিছিলে তলৰ কোনটো উক্তি সত্য বা শুদ্ধ? এতিয়া চোৱা ইয়াত দিয়া আছে সকলোবোৰ বৃত্তই সৰ্বসম। চোৱাচোন সকলোবোৰ বৃত্তই কৈছে। চোৱা এইটো এটা বৃত্ত, এইটো হ'ল সৰু বৃত্ত আছে আৰু এইটো হ'ল ডাঙৰ বৃত্ত। এতিয়া চোৱা সৰ্বসম মানে প্ৰতিটো অংগ সমান হ'ব লাগিব। চোৱাচোন এইটো হ'ল সৰু বৃত্ত, এইটো ডাঙৰ বৃত্ত, অংগ কি সমান হ'ব নেকি? নহ'ব, হয়নে? গতিকে এইটো কি অশুদ্ধ। তাৰপিছত চোৱা বিত কৈছে সকলো বৰ্গই সদৃশ। সদৃশ মানে দেখাত একে। চোৱা সদৃশ মানে কি? দেখাত একে। এতিয়া তুমি সৰু বৰ্গ লোৱা আৰু এটা ডাঙৰ বৰ্গ লোৱা, চোৱাচোন দেখাত নিশ্চয় একে হ'ব, হয়নে নাই? চোৱা এইটো হ'ব শুদ্ধ। আৰু চোৱা চিত চোৱা সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজেই সদৃশ। চোৱা সদৃশ মানে দেখাত একে, কিন্তু ইয়াত সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে। যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি বোলে? সমদ্বিবাহু ত্ৰিভুজ বোলে। এতিয়া চোৱাচোন চে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, এইটো এটা কি সমদ্বিবাহু, এইটো বাহু সমান। আকৌ এটা চোৱা চে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, এইটো বাহু সমান। চোৱাচোন দেখাত একে হৈছেনে? হোৱা নাই। গতিকে কি এইটো কি অশুদ্ধ, হয়নে? আকৌ কৈছে চোৱা ডিত কৈছে সকলোবোৰ আয়তেই সৰ্বসম। চোৱা সকলোবোৰ কি আয়তেই সৰ্বসম। আমি জানো সৰ্বসম মানে কি প্ৰতিটো অংগ সমান হ'ব লাগিব। চে এইটো এটা আয়ত, সৰু আয়ত। আকৌ আৰু এটা লৈছোঁ আমি ডাঙৰ আয়ত। চোৱাচোন এই সৰু আয়ত আৰু ডাঙৰ আয়তৰ প্ৰতিটো অংগ সমান হ'বনে? নহ'ব। গতিকে কি এইটো অশুদ্ধ। শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি। কুৱেশ্যন 3 চোৱা বৃত্তৰ আটাইতকৈ ডাঙৰ জেহডালক কোৱা হয়। অপশ্যন এত দিয়া আছে ব্যাসাৰ্ধ, বিত দিয়া আছে চাপ, চিত দিয়া আছে ব্যাস আৰু ডিত দিয়া আছে মুখ্য চাপ। চাবা এইটো হ'ল বৃত্ত আৰু এই বৃত্তৰ আটাইতকৈ ডাঙৰ জেহডাল হৈছে বৃত্তৰ ব্যাস, যিটো কেন্দ্ৰৰ মাজেৰে যায়। এতিয়া চোৱা আৰুতো যে আছে চে এইটো এডাল যে, এইটো এডাল যে, এইটো বহুত আছে, হয়নে নাই? চোৱা এইবিলাক যে। এতিয়া চোৱা আটাইতকৈ ডাঙৰ হ'ব এই যিটো কেন্দ্ৰৰ মাজেৰে যায় আৰু অৰ্থাৎ ব্যাস, হয়নে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন 4 চোৱা এটা বৃত্তৰ বহিবিন্দু এটাৰ পৰা বৃত্তটোলৈ টানিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল। চোৱা চে এইটো হ'ল অকেন্দ্ৰীয় বৃত্ত, হয়নে? আৰু চে বহিবিন্দু মানে বৃত্তৰ বাহিৰত থাকিব, হয়নে নাই? চে এই পি হ'ল বহিবিন্দু। মনত ৰাখিবা এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক আমি টানিব পাৰি। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। কুৱেশ্যন 5 চোৱা পি বিন্দুৰ পৰা অকেন্দ্ৰীয় বৃত্তৰ ওপৰত অঁকা পি এ আৰু পি বি স্পৰ্শক দুডালে পৰস্পৰ কোণ 80 ডিগ্ৰী কৰে, তেন্তে এংগল পি অ' এ ইকুৱেল। চোৱাচোন চে এইটো হ'ল অকেন্দ্ৰীয় বৃত্ত, হয়নে? চোৱা পি বিন্দুৰ পৰা বুলি কৈছে। এতিয়া চে এইটো হ'ল পি বিন্দু, হয়নে? এই পি বিন্দুৰ পৰা অকেন্দ্ৰীয় বৃত্তলৈ পি এ আৰু পি বি দুডাল স্পৰ্শক আৰু এই স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণ কৰে। এতিয়া চোৱা এইটো সংযোগ কৰি দিয়া,
পি ও সংযোগ কৰি দিয়া চাবা মনত ৰাখিবা যে স্পৰ্শক এডাল স্পৰ্শবিন্দুত টনা হয়নে স্পৰ্শক এডাল স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধৰ লম্ব যদি লম্ব তেনেহ'লে চোৱাচোন এংগল এ কিমান হ'ব 90 ডিগ্ৰী হ'ব হয়নে এতিয়া চোৱা এই পি কোণক এই পি অ ৰেখাডালে কি কৰিছে সমান দুটা কোণত ভাগ কৰিছে গোটেইখিনি যদি 80 আছিল এইখিনি কিমান হ'ব 40 হয়নে আমাক ওলাব দিছে চোৱা এংগল পি অ এ চোৱা পি অ এ এইটো কোণ ওলাব দিছে চোৱাচোন এ পি অ এটা ত্ৰিভুজ হয়নে নাই আৰু আমি জানো ত্ৰিভুজত 180 ডিগ্ৰী কোণ থাকে হয়নে চোৱা এইটো কোণ যদি 40 প্লাছ এইটো কোণ যদি 90 তেনেহ'লে এইটো কিমান হ'ব এই দুটা যোগ কৰা কিমান 130 হয়নে 180 হ'বলৈ বাকী কিমান 50 হয়নে গতিকে চোৱা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কুৱেশ্যন 6 চোৱা বৃত্ত এটাৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য হ'ল অপশ্যন এত দিয়া আছে সমান বিত দিয়া আছে অসমান চিত দিয়া আছে এডাল আনডালৰ দুগুণ ডিত দিয়া আছে এটাও নহয় এতিয়া চোৱা এইটো এটা বৃত্ত হয়নে ও কেন্দ্ৰীয় বৃত্ত আৰু এইটো হ'ল বহিবিন্দু পি চোৱা আমি এই বহিবিন্দু পিৰ পৰা বৃত্তলৈ দুডাল স্পৰ্শক আমি টানিব পাৰি আৰু এই দুডাল স্পৰ্শক সদায় কি হ'ব সমান হ'ব গতিকে মনত ৰাখিবা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ কুৱেশ্যন 7 চোৱা এটা বৃত্তলৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল চোৱা এইটো এটা বৃত্ত হয়নে অকেন্দ্ৰীয় বৃত্ত এতিয়া চোৱা এই বৃত্তলৈ আমি কেইটা স্পৰ্শক টানিব পাৰি এইটো আমাক কুৱেশ্যন কৰিছে চোৱাচোন এইটো এটা বিন্দু হয়নে এইটো বিন্দুক স্পৰ্শ কৰাকৈ আমি এডাল স্পৰ্শক টানিলোঁ হয়নে এইটো এটা বিন্দু আমি এনেকৈ টানিম এইটো এটা বিন্দু এনেকৈ টানিম এইটো এটা বিন্দু এনেকৈ হয়নে নাই এনেকৈ চোৱা এনেকৈ আমি এটা বৃত্তত অসীম স্পৰ্শক টানিব পাৰি গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 8 চোৱা এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 14 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল চোৱাচোন এইটো বৃত্ত হয়নে আৰু এইটো হ'ল ব্যাস হয়নে এতিয়া চোৱা এ বি হয়নে এ বিন্দুত আমি স্পৰ্শক এডাল টানিছোঁ বি বিন্দুত আমি স্পৰ্শক এডাল টানিছোঁ এতিয়া চোৱাচোন এই স্পৰ্শক দুডাল সমান্তৰাল হয়নে নাই কাৰণ বৃত্তৰ ব্যাসৰ মূৰত টানিছোঁ আৰু চোৱা এই সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব দিয়া আছে 14 চেণ্টিমিটাৰ ডেট মিনছ কি দিয়া আছে বৃত্তটোৰ ব্যাস দিয়া আছে আমি বৃত্তৰ ব্যাস জানো কি টুৱাইছ আৰ ইকুৱেল কিমান দিয়া আছে 14 চেণ্টিমিটাৰ আমাক ওলাব দিছে কি ব্যাসাৰ্ধ ডেট মিনছ আৰ ওলাব দিছে হয় না ইয়াৰ পৰা চোৱাচোন আৰ ইকুৱেল 14/2 ডেট মিনছ কি 7 চেণ্টিমিটাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ কুৱেশ্যন 9 চোৱা এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব চোৱা আমাক এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান বুলি কৈছে পৰিসীমা কি বৃত্তৰ পৰিসীমা কি টুৱাইছ পাই আৰ ইকুৱেল কালি চোৱাচোন পাই আৰ স্কোৱাৰ সমান হয়নে সমান কাৰণ আমি ইকুৱেল দিছোঁ এতিয়া চোৱাচোন এই পাই কেঞ্চেল হয়নে আৰ দুটা আছে আৰ এটা আছে কাটি দিছোঁ ইয়াত কি থাকিব 2 ইকুৱেল ইয়াত কি থাকিব আৰ ডেট মিনছ আৰ ইকুৱেল কিমান 2 একক চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ কুৱেশ্যন 10 চোৱা এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণৰ মাপ চোৱা এটা বৃত্তৰ কেন্দ্ৰ আমি জানোৰে এটা বিন্দুৰে বুজায় হয়নে নাই আৰু এটা বিন্দুত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে হয়নে গতিকে চোৱা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 11 চোৱা বৃত্তৰ এটা বিন্দুত আঁকিব পৰা স্পৰ্শকৰ সংখ্যা চোৱা এইটো এটা বৃত্ত হয়নে বৃত্তৰ এইবিলাক কি বহুতো বিন্দুৰ সমষ্টি হয়নে এতিয়া চোৱা এইটো এটা বিন্দু চাবা এইটো বিন্দুত আমি এডাল স্পৰ্শক টানিব পাৰি আমি বেছি স্পৰ্শক টানিব নোৱাৰি গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা
এডাল স্পৰ্শকে বৃত্ত এটা কটা বিন্দুৰ সংখ্যা হ'ব। চোৱা এইটো হ'ল বৃত্ত হয়নে? আৰু এই বৃত্তৰ এডাল হ'ল কি স্পৰ্শক হয়নে? চাবা এটা বৃত্তৰ এই স্পৰ্শকে এই বৃত্তটোৰ মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি। আজি এইখিনিয়ে আছিল আমাৰ বৃত্ত চেপ্টাৰৰ MCQ। আশা কৰিছোঁ সকলোৱে বুজি পাইছা। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা। আৰু যদি কিবা নুবুজা আছে কমেণ্ট কৰি জনাবা, মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।